তলৰ কোনটো আটাইতকৈ ডাঙৰ 0.1 হোল স্কয়াৰ থাকিব 0.1 হোল স্কয়াৰ কি হ'ব 0.1 হোল স্কয়াৰ মানে কি 0.1 ইনটু 0.1 থাকিব 0.1 ইনটু 1/10 ইনটু 1/10 মানে কি হ'ব 1/100 মানে কি লিখিব পাৰিম 0.01 এইটো কি হ'ব আমাৰ √/0.0121 এটা মানে কি ধৰা এইটো √/কি হ'ব 121 বাই কি লিখিব পাৰিম 1 একেলগে 4টা 0 এইটো 4 পাছত পইণ্টটো আছে আমাৰ মানে কি হ'ব √11 বাই কি লিখিব পাৰিম 100 হোল স্কয়াৰ স্কয়াৰ ৰুট কেনসেল কি হ'ব 11 বাই 100 কি লিখিব পাৰিম 2 পাছত পইণ্ট হ'ব 0.11 2 পাছত পইণ্ট নেক্সট আছে 0.12 এটা তো কৰিব নাই এটো কৰিম √0.0004 এটো কি লিখিব পাৰিম √4 বাই একেলগে 4টা 0 তো নেক্সট কি হ'ব আমাৰ 2/100 হোল স্কয়াৰ স্কয়াৰ ৰুট কেনসেল 2/100 মানে কি হ'ব 0.02 তেতিয়া আমাৰ আটাইতকৈ ডাঙৰ এটো 0.01 0.11 0.02 0.12 মানে এটো আটাইতকৈ কি হ'ব ডাঙৰ এটো আটাইতকৈ কি হ'ব ডাঙৰ আমাৰ তো নেক্সট কোৱেশ্চন আছে আমাৰ 2^71 2^72 2^73 2^74 তো ইয়াত আমাৰ গোটেই কেইটা মাজত 2^, কি আছে 71 টো আমাৰ কমন আছে ইয়াত কি থাকিব 1 ইয়াত কি থাকিব এটা 2 থাকিব ইয়াত থাকিব এটা 2 স্কয়াৰ ইয়াত কি থাকিব 2 কিউব থাকিব 2^71 ইনটু ইটো 1 প্লাস 2 স্কয়াৰ কিমান হয় 4 2 কিউব কিমান হ'ব 8 থাকিব 2^71 ইনটু কি হ'ব 15 দেখিব আমাৰ 2^71 ইনটু 3 ইনটু 5 লিখিব পাৰিম তো ইয়াত চাব লাগিব কি আমাৰ ইয়াত এটা 2 এটা আছে 2 আছে আৰু ইয়াত এটা 5 আছে তাৰ মানে 2 ইনটু 5 কিমান হয় 10 তাৰ মানে এই গুটিকেইটা আমাৰ 10 এটা আছে তাৰ আনসাৰ কি হ'ব আমাৰ 10 কোনটো বিভাজ্য যায় 10 এর বিভাজ্য যাব এটো আমাৰ নেক্সট আছে আমাৰ 0.363 বাতি হ'ব 63/99 প্লাস 37/99 তে 99 টো আমি কি লম এলসিএম লৈ লম কি হ'ব 63 প্লাস 37 তে কি হ'ব আমাৰ 100/99 आंसर हो बी नेक्स्ट আমাৰ এটা আছে sum of the three consecutive odd natural number consecutive মানে কি নেক্সট যোনটো আছে আমাৰ ধৰা 2 ৰ consecutive কি হ'ব 3 consecutive odd number থাকিব ধৰিম নাম্বাৰ কেইটা x plus 2 plus x plus 4 কি হ'ব 147 কিমান আছে 147 কি হ'ব 3x plus 4 plus 2 কিমান হ'ব 6 147 3x কিমান হ'ব 147 minus 6 3x equal কিমান হ'ব 141 then next কি হ'ব আমাৰ x equal to 141/3 কাটাকাটি গলে 3 4 যা 12 3 4 যা 12 3 7 যা 21 তাৰ মানে x এর মান কিমান হৈছে আমাৰ 47 এতিয়া আমাৰ কি কৈছে মাজৰ নম্বৰটো আমাৰ কিমান আছে x plus 2 এটাকে x plus 2 কিমান হ'ব 47 plus 2 কিমান হ'ব 49 आंसर হ'ব আমাৰ c